কারনো মন নাযায় নিজৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন এখন ভাল ইউনিভাৰ্চিটিৰ পৰা কৰিব। সেয়ে আজি আমি কম প্ৰায় 1,500 বিঘাতকৈও অধিক মাটি আৱৰি থকা লগতে A+ গ্ৰেড প্ৰাপ্ত প্ৰকৃতিৰ মাজত অৱস্থিত এখন সুন্দৰ ইউনিভাৰ্চিটিৰ বিষয়ে, যিখন আছে মিজোৰামৰ ৰাজধানী চহৰ আইজলত। য'ত আছে প্ৰায় 35+ ডিপাৰ্টমেণ্ট, 100টাতকৈ অধিক লেব ফেচিলিটি আৰু পৰ্যাপ্ত পৰিমাণৰ সকলো সুবিধা। আজি আমি কম আমি পঢ়ি থকা ইউনিভাৰ্চিটিখনৰ বিষয়ে, যিখন হৈছে মিজোৰাম চেণ্ট্ৰেল ইউনিভাৰ্চিটি। মই উপাচাৰ্য মিজোৰাম বিশ্ববিদ্যালয় প্ৰফেচৰ দিবাকৰ চন্দ্ৰ ডেকা। যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ কথা ভাবিছে আৰু যিসকলে মিজোৰাম ইউনিভাৰ্চিটিৰ বিষয়ে জানিব বিচাৰে তেওঁলোকক উদ্দেশ্য কৰি কিছুমান মিজোৰাম বিশ্ববিদ্যালয়ৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰিছোঁ। বৰ্তমান গোটেই ভাৰতবৰ্ষত যিবিলাক উচ্চ শিক্ষানুষ্ঠান আছে তাৰে ভিতৰত মিজোৰাম বিশ্ববিদ্যালয় এখন অন্যতম শিক্ষানুষ্ঠান। যোৱা বছৰ অৰ্থাৎ 2025 চনত NAAC এক্ৰেডিটেশ্যনত মিজোৰাম বিশ্ববিদ্যালয়ে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। যিটো NIRF ৰেংকিং হৈছিলে তাত মিজোৰাম বিশ্ববিদ্যালয়ে 100খন উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত 77 ৰেংক পাবলৈ সক্ষম হৈছে। গতিকে যথেষ্ট সুবিধা আছে। মই সকলো ছাত্ৰ ছাত্ৰীক মিজোৰাম বিশ্ববিদ্যালয়লৈ স্বাগতম জনাইছোঁ, ৱেলকাম জনাইছোঁ। আহক, এক্সপ্ল'ৰ কৰক আৰু মিজোৰামত নিশ্চয় অন্যান্য বহুত বিশ্ববিদ্যালয়ৰ তুলনাত নিশ্চয় এটা বেলেগ পৰিৱেশ পাব। আৰু ইয়াতে ষ্টুডেণ্ট আন্দোলন, ষ্টুডেণ্ট ষ্ট্ৰাইক, পাব্লিক ষ্ট্ৰাইক যিটো সাধাৰণতে ডাঙৰ চিটিবিলাকত দেখা যায়, এই হুলস্থুলীয়া পৰিৱেশবিলাক ইয়াতে সমূলি নাই আৰু ৰেগিংটো নায়েই। সেইফালৰ পৰাও ল'ৰা ছোৱালীৰ কাৰণে এটা আকৰ্ষণীয় স্থান হৈছে মিজোৰাম বিশ্ববিদ্যালয়। বহুত ধন্যবাদ আটাইকে। নমস্কাৰ, জয় হিন্দ। নমস্কাৰ ৰাইজ, মই জ্যোতিষ্মান কলিতা আৰু মই গীতুৰাজ নাথ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ MZU মেইন এণ্ট্ৰেঞ্চ অৰ্থাৎ MZU মেইন গেটৰ পৰা। আৰু মোৰ পিছফালে আছে এইখন MZU পাৰ্ক, আৰু MZU পাৰ্কখন আপোনালোকে ডাইৰেক্টলি মেইন গেটৰ পৰা দেখিবলৈ পাব। আৰু যিটো হৈছে ভাৰ্চিটি উইক, ইয়াতে আচলতে ফ্ৰিটলি বুলি জনা যায়, তাৰে যিখিনি মেইন ইভেণ্ট ইয়াতে হয় বা ইয়াৰে ওচৰে পাজৰে হয়। তো এইখনেই হৈছে MZU পাৰ্ক। আৰু এইটো হৈছে মিজোৰাম বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰেক্ষাগৃহ মানে MZU অডিটৰিয়াম। আৰু আপোনালোকে মেইন গেটৰ পৰা সোঁফালেৰে আহিলে অলপমান আহিলে এইটো অডিটৰিয়ামটো পোৱা যায়। আৰু অডিটৰিয়ামটো বহুত ধুনীয়া হয় বাৰু। ইয়াতে কি হয় যে মিজোৰাম ইউনিভাৰ্চিটিৰ যিমান অফিচিয়েল নন অফিচিয়েল বা যিমানখিনি আৰু প্ৰগ্ৰেম হয় তাৰে মেইন প্ৰগ্ৰেমখিনি ইয়াতে কণ্ডাক্ট কৰা হয়। এইখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলো ধৰণৰ সামগ্ৰীয়ে পোৱা যায়। আৰু এইটো হৈছে আমাৰ MZUৰ গেষ্ট হাউচ। যদি আপোনালোকে ইয়াতে আহে এডমিশ্যন ল'বৰ কাৰণে বা আপোনালোকৰ যদি মা দেউতা আহে তেতিয়াহ'লে ইয়াতে থাকিব পাৰে। ইয়াতে ধুনীয়া সুবিধা আছে আৰু 1,000ৰ পৰা 2,000 টকাৰ ভিতৰতে ইয়াতে আপোনালোকে সুন্দৰভাৱে থাকিব পাৰে। আৰু যদি খোৱা লোৱাৰ ক্ষেত্ৰত ভাবে তেতিয়াহ'লে খোৱা লোৱাও ইয়াতে বহুত বেছি ধুনীয়া। আৰু আপোনালোকে যেতিয়া মিজোৰাম ইউনিভাৰ্চিটিত আহিব, যিকোনো অফিচিয়েল হওক নন অফিচিয়েল হওক কিবা যদি যিকোনো কামতে আহে তেতিয়াহ'লে আপোনালোকে বাহিৰত একো টেনশ্যন ল'ব নালাগে, বাহিৰত থাকিব ক'ত কি কৰিব। ডাইৰেক্টলি আপোনালোকে আহক MZU গেষ্ট হাউচলৈকে, ইয়াত এবাৰ হ'লেও ট্ৰাই কৰক। আৰু আমি জানো যে ইয়াত আহি আপোনালোকে একো প্ৰব্লেম নাপায়। আৰু তথাপি যদি কিবা যদি প্ৰব্লেম পায়ও তেতিয়াহ'লে আমাকো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলখিনি দিয়াই আছে, তাত একাউণ্টত গৈ কিনে আপোনালোকে DM কৰিব পাৰে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে আপোনালোকে ইয়াত অহাৰ পিছত যদি হোষ্টেলত নাথাকি পেইং গেষ্ট নাইবা প্ৰাইভেট ৰেণ্ট ৰুমত যদি থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইফালে আহিব লাগিব, যোনফালে আপোনালোকৰ মিজোৰাম ইউনিভাৰ্চিটিৰ গেষ্ট হাউচটো আছে তাৰ পৰা আৰু অলপমান আগুৱাই গ'লে ছেকেণ্ড গেট পায়। আৰু ছেকেণ্ড গেটখন এৰিয়ে তাত পেইং গেষ্ট ৰেণ্ট ৰুম হওক বহুতখিনি এভেইলেবল আছে। আপোনালোকে আহি ইয়াতে আপোনালোকে ডাইৰেক্ট চাব পাৰিব।
আৰু এইটো হৈছে আমাৰ ইউনিভাৰ্চিটিৰ এম হল মানে মাল্টিপাৰ্পাছ হল আৰু ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ হোষ্টেল স্পৰ্টছ হৈ গ'ল ডিপাৰ্টমেণ্টেল স্পৰ্টছ হৈ গ'ল বিভিন্ন ধৰণৰ যিখিনি ইনডোৰ গেমছ আছে ইয়াতে অনুষ্ঠিত কৰা হয় লগতে ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে কনভকেশ্যনো অনুষ্ঠিত কৰা হয় লগতে আপোনালোকক যে মই দেখুৱাইছিলোঁ MJDU পাৰ্কৰ ওচৰে পাজৰে ফ্ৰিটলিৰ বিভিন্ন অনুষ্ঠানসমূহ হয় তাৰে যিদিনা লাষ্ট অনুষ্ঠান আচলতে সেইটোক ইনফাৰ্নো বুলি কোৱা হয় সেইটো ইয়াতে অনুষ্ঠিত কৰা হয় আৰু যিসমূহ ইনডোৰ গেমছ আছে মেইনলি বেডমিণ্টন হৈ গ'ল টেবুল টেনিছ হৈ গ'ল ইয়াতে খেলা হয় বা ইয়াতে প্ৰেক্টিছ কৰা হয় আৰু কেৰাম চেৰামো ইয়াতে খেলা হয় তো আহিব পাৰে এনজয় কৰিব পাৰে এইটো হৈছে ক্লাষ্টাৰ বিল্ডিং মিজোৰাম বিশ্ববিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং চেল অনলাইন আৰু ডিষ্টেন্স এডুকেশ্যন চেণ্টাৰ লগতে আপোনালোকৰ ফিটনেছ এণ্ড ৱেলনেছ চেণ্টাৰ লগতে প্লেচমেণ্ট চেণ্টাৰ এই গোটেইখিনি বস্তু মিজোৰাম বিশ্ববিদ্যালয়ৰ এই ক্লাষ্টাৰ বিল্ডিঙতে আছে আৰু লগতে BSc BA যিটো ইণ্টিগ্ৰেটেড কোৰ্ছ ITEP কোৰ্ছ সেইটোৰ যিখিনি ক্লাছসমূহ সেই গোটেইখিনি এইটো বিল্ডিঙতে হয় ITEP হৈছে এটা 4 years ইণ্টিগ্ৰেটেড টিচাৰ্ছ এডুকেশ্যন প্ৰগ্ৰেম য'ত BA BEd BCom BEd আৰু BSc BEdৰ পাঠ্যক্ৰম থাকে আমাৰ মিজোৰাম ইউনিভাৰ্চিটিত এই ITEP কোৰ্ছটো আছে ইয়াত ITEP কোৰ্ছত এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে NTA কণ্ডাক্ট কৰা নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্টৰ জৰিয়তে স্ক'ৰ দি ডাইৰেক্ট এপ্লাই কৰিব পৰা যায় আৰু সেই স্ক'ৰ কাৰ্ডটো দি প্ৰতিখন ইউনিভাৰ্চিটিত নিজৰ পৰ্টেলটো যোন সময়ত অপেন কৰে সেই সময়টোত এপ্লাই কৰি সেই ইউনিভাৰ্চিটিখনত ITEP কোৰ্ছৰ কাৰণে ডাইৰেক্ট এপ্লিকেশ্যন কৰিব পৰা প্ৰচেছ আছে জুলজি ডিপাৰ্টমেণ্ট মুঠতে 8জন টিচিং ফেকাল্টি আৰু 4জন নন টিচিং ফেকাল্টিৰে চলি আছে আমাৰ সুকীয়াকৈ এনিমেল হাউচ আছে য'ত আমি এক্সপেৰিমেণ্টছবোৰৰ কাৰণে এনিমেলবোৰ মেইনটেইন কৰি ৰাখোঁ এনিমেলছৰ ভিতৰত বিভিন্ন ধৰণৰ মেমেলছ এমফিবিয়ানছ ৰেপটাইলছ বিশেষকৈ সাপ আমি মেইনটেইন কৰি ৰাখোঁ HOD ছাৰৰ আণ্ডাৰত এতিয়ালৈকে 5টাতকৈ অধিক স্পেচিছৰ আৱিষ্কাৰ হৈছে আৰু তেওঁৰ এই অৱদানৰ সন্মানত স্পেচিছৰ নামো তেওঁৰ নামত ৰখা হৈছে বিভিন্ন ধৰণৰ হাই ইম্পেক্ট ফেক্টৰ জাৰ্নেলত প্ৰতি বছৰে আৰ্টিকেলছবোৰ আমাৰ পাব্লিছ হৈয়ে থাকে অভাৰঅল মিজোৰাম ইউনিভাৰ্চিটিৰ জুলজি ডিপাৰ্টমেণ্ট ওৱান অফ দ্য মষ্ট ৱৰ্কিং আৰু বেষ্ট ৰিচাৰ্চ ডিপাৰ্টমেণ্ট তো আমাৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এটা স্পেচিয়েলিটি বিশেষত্ব মই এইটোৱে ক'ব বিচাৰিম যে আমাৰ যি গৱেষণা আৰু অধ্যয়নৰ যে পাঠ্যপুথিকেন্দ্ৰিক অধ্যয়নৰ এক ব্যৱস্থা আছে তাৰ উপৰিও আমাৰ বহুখিনি এক্সটেনশ্যনেল এক্টিভিটি আছে বিভিন্ন ধৰণৰ ফাণ্ডিং এজেঞ্চি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফাণ্ডিং এজেঞ্চিৰ দ্বাৰা আমাৰ বিভাগটোত বিভিন্ন ধৰণৰ এক্সটেনশ্যনেল এক্টিভিটি কৰা হয় তাৰ ভিতৰত আমাৰ এটা মাছ লেভেলৰ এছেঞ্চিয়েল অইল এক্সট্ৰেকশ্যনৰ এটা মেচিন এটা আছে যাৰ যোগেদি আমি সকলোৱে জানো যে এছেঞ্চিয়েল অইলৰ আজিৰ তাৰিখত বজাৰ মূল্য কিমান যদিহে মিজোৰাম বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী এগৰাকীয়ে তেখেতৰ পাঠ্যপুথিৰ লগতে গৱেষণা জাতীয় এই সামগ্ৰিক ব্যৱস্থাটোৰ লগতে কিছুমান দক্ষতা আহৰণ কৰে তেওঁলোকে ভৱিষ্যত জীৱনত নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে মই ভাবোঁ সহায়ক হ'ব আৰু ইয়াৰ লগতে আমাৰ এই বিভাগটোত গৱেষণাৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সা সুবিধা আছে বৰ্তমান মই মিজোৰাম বিশ্ববিদ্যালয়ত বায়োটেকনলজি ডিপাৰ্টমেণ্টত PhD কৰি আছোঁ আমাৰ ডিপাৰ্টমেণ্টত বায়োইনফৰ্মেটিক্সৰ বা জেনেটিক্সৰ কামবিলাক হয় আৰু মই নিজেই বায়োকেমিষ্ট্ৰিৰ ষ্টুডেণ্ট গতিকে বায়োকেমিষ্ট্ৰিৰ ষ্টুডেণ্ট হিচাপে আমাৰ ইয়াত যিখিনি ফেচিলিটি লাগে আমাক দিয়া হৈছে আৰু আমি সঁচাকৈ অতি আপ্লুত হৈ ইয়াত আহি পিনি বহুত সুন্দৰভাৱে আমি আমাৰ গৱেষণাৰ কামখিনি আগবঢ়াই লৈ যাব পাৰিছোঁ আৰু যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত অধ্যয়ন কৰিব বিচাৰে বা গৱেষণা কৰিব বিচাৰে তেখেতসকললৈ এটা অনুৰোধ তেখেতসকলে ইয়াত আহি পিনি সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে আৰু নিজৰ যিখিনি আশা আকাংক্ষা আছে এইবিলাক পূৰণ কৰাত একো আগুৱাই যাব পাৰিব বুলি মই ভাবোঁ আৰু বায়োটেক ডিপাৰ্টমেণ্টৰ ওচৰতে দুটা বয়জ হোষ্টেলো আছে মই মিজোৰাম বিশ্ববিদ্যালয় বাণিজ্য বিভাগত মানে ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টত যোৱা 22 বছৰে এজন শিক্ষক হিচাপে কাৰ্যৰত হৈ আছোঁ ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ MSc আৰু PhD প্ৰগ্ৰেম এডমিশ্যন লোৱা হয় আৰু আমাৰ চিট কেপাচিটি হ'ল 30জন প্লাছ 3জন আমি EWS কেণ্ডিডেট হিচাপে লওঁ আৰু PhDত বিশেষকৈ আমি এজ পাৰ দ্য চিট কেপাচিটি অফ দ্য টিচাৰ্ছ PhD এডমিশ্যন দিয়া হয় MScত আমি বিশেষকৈ আমাৰ যিটো ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হয় ফৰ এডমিশ্যন সেইটো হ'ল BSc ইন বটানী জুলজি বায়'টেকনলজি এনভাইৰনমেণ্টেল চায়েন্স তাৰ উপৰিও এগ্ৰিকালচাৰ হৰ্টিকালচাৰ BSc গ্ৰেজুৱেটকো এডমিশ্যন দিয়া হয়
আমাৰ ডিপাৰ্টমেণ্টত মূলত দুটা কোৰ্চ এভেইলেবল। এটা হ'ল আপোনাৰ MSc ইন ফৰেষ্ট্ৰি আৰু PhD ইন ফৰেষ্ট্ৰি। এই ডিপাৰ্টমেণ্টৰ এজন সহকাৰী অধ্যাপক হিচাপে মই আশা কৰিম অসমৰ বিভিন্ন প্ৰান্তৰ কলেজসমূহৰ আমাৰ যিসকল অসমীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকে যদি আগ্ৰহী হয় ফৰেষ্ট্ৰি MSc PhD ইন ফৰেষ্ট্ৰি পঢ়িবৰ কাৰণে আমি তেওঁলোকক আদৰণি জনাম আৰু প্ৰত্যেকটো ধৰণৰ আমি সহায় সহযোগিতা যিটো আমাৰ ফালৰ পৰা এজ এ ফেকাল্টি হিচাপে দিব পাৰি সেয়া আমি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। মোৰ ডিপাৰ্টমেণ্টৰ নাম জিঅ'গ্ৰাফি এণ্ড ৰিচোৰ্চ মেনেজমেণ্ট হয়, আণ্ডাৰ দ্য স্কুল অফ আৰ্টছ ছায়েন্স এণ্ড নেচাৰেল ৰিচোৰ্চেছ মেনেজমেণ্ট। এই ডিপাৰ্টমেণ্টত ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফি আৰু লগতে জিঅ' স্পাইচিয়েল এনালাইচিছ লাইক ৰিম'ট চেন্সিং এণ্ড GIS আমাৰ ডিপাৰ্টমেণ্টত কোৰ্চ আছে আৰু লগতে আমাৰ ডিপাৰ্টমেণ্টত নিজৰ GIS লেব আছে আৰু লগতে চেণ্টাৰ অফ ডিজাষ্টাৰ মেনেজমেণ্ট এটা আমাৰ জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ লগত এলাইন হোৱা এটা চেণ্টাৰ আছে আৰু আমাৰ ডিপাৰ্টমেণ্টত চেন্সাছ ডাটা ৰিচাৰ্চ ৱৰ্ক ষ্টেচন এটা আছে য'ত আপুনি 1% চেন্সাছ ডাটা যোনটো লিমিটেড ডাটা যিবোৰ থাকে সেইবোৰ আপুনি তাত এক্সেছ কৰিব পাৰে আৰু লগতে ডিপাৰ্টমেণ্ট ইটছ ৰিয়েলি ভেৰি ফ্ৰেণ্ডলি হয় চব আৰু আপোনাক যিও কুৱেৰি থাকে ইটছ দে হেভ দ্য ডিপাৰ্টমেণ্ট প্ৰফেচাৰ আৰু ষ্টুডেণ্টৰ বহুত ভাল ৰিলেশ্যনশ্বিপ হয়। যদি কোনোবা ষ্টুডেণ্ট জিঅ'গ্ৰাফি এণ্ড ৰিচোৰ্চ মেনেজমেণ্টত ইণ্টাৰেষ্টেড হয় আপোনালোকে মিজোৰাম ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰে এণ্ড ইউ আৰ অল মষ্ট ৱেলকাম। Well, to get allocated in this geology department and in the CPX, that is Center for Petroleum Exploration, you need either to get through the CUT entrance or by the department entrance. We have total number of 10 faculties recently, and with including two guest faculties. They are highly experienced, knowledgeable, and also very supportive, and their friendly nature and supporting creates an excellent environment for studying, or for you can say it for the future prospects. ডিপাৰ্টমেণ্ট অফ মেনেজমেণ্টে বৰ্তমান দুটা কোৰ্চ অফাৰ কৰিছে, সেইটো হ'ল মাষ্টাৰ ডিগ্ৰী ইন মেনেজমেণ্ট, তাৰ উপৰি PhDও ডিপাৰ্টমেণ্টে অফাৰ কৰে। ডিপাৰ্টমেণ্টে বৰ্তমান 5টা কোৰ্চ অফাৰ কৰিছে, সেইকেইটা হ'ল মাৰ্কেটিং, ফাইনেন্স, HR, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এণ্ড লজিষ্টিক এণ্ড ছাপ্লাই মেনেজমেণ্ট। এই 5টা স্পেচিয়েল অফাৰ কৰিছে বৰ্তমান ইন মেনেজমেণ্ট ডিগ্ৰী। তাৰ উপৰি মই যদি এতিয়া কভাৰ কৰোঁ ডিপাৰ্টমেণ্টৰ এডমিশ্যন প্ৰচেছটো হ'ল 3টা অপশ্যন আছে। প্ৰথমটো হ'ল CAT কমন এডমিশ্যন টেষ্ট কণ্ডাক্টেড বাই IIMs, তাৰ উপৰি আছে MET যিটো অল ইণ্ডিয়া মেনেজমেণ্ট এছ'চিয়েশ্যনে কণ্ডাক্ট কৰে, মেটৰ থ্ৰুদি পাব পাৰে এডমিশ্যন MBA। তাৰ উপৰি অপশ্যন আছে CUET অপশ্যন, তাৰ পৰাও ষ্টুডেণ্ট লোৱা হয়। এই মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ দিশে আছে 4খনকৈ বইজ হোষ্টেল। আৰু এতিয়া আমি যাম এৰি অহা ক্লাষ্টাৰ বিল্ডিঙৰ ওচৰৰ হেল্থ চেণ্টাৰলৈ। উপস্থিত আছোঁ মিজোৰাম ইউনিভাৰ্চিটি হেল্থ চেণ্টাৰৰ সন্মুখত আৰু ইয়াতে ইউনিভাৰ্চিটিৰ গোটেইখিনি মানুহৰ যদি কিবা বেমাৰ আজাৰ হওক বা যেতিয়াই যি অসুখ হওক গোটেইখিনি মানুহ ডাইৰেক্ট হেল্থ চেণ্টাৰলৈকে আহিব পাৰে। ইয়াতে পৰ্যাপ্ত পৰিমাণৰ সুবিধাখিনি গোটেইখিনি আছে, ইয়াতে ডক্টৰো আছে, লগতে লেবৰেটৰী আছে আৰু তাতকৈ ডাঙৰ কথা ইয়াৰ পৰা মেডিচিনো দিয়ে, ফাৰ্মাচীও আছে। আৰু আমি যিহেতু হোষ্টেলৰ ষ্টুডেণ্ট হয় গতিকে আমি 24/7 আমি কেম্পাছতে থাকিব লাগে আৰু গতিকে যেতিয়া ৰাতি হওক বা যেতিয়াই নহওক কিয় আমাৰ যদি কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় আমি ডাইৰেক্ট হেল্থ চেণ্টাৰলৈকে আহি যাব পাৰোঁ। মিজোৰাম বিশ্ববিদ্যালয়ৰ বিভিন্ন স্কুলৰ লগতে মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো আপোনাৰ চেমিছ যোনটো স্কুল অফ ইকনমিক্স মেনেজমেণ্ট এণ্ড ইনফৰমেশ্যন ছায়েন্সৰ আণ্ডাৰত আহে। এই স্কুলৰ আণ্ডাৰত আৰু কেইবাটাও বিভাগ আছে, কমাৰ্চ আছে, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স আছে, টুৰিজম এণ্ড হস্পিটেলিটি আছে, মেনেজমেণ্ট আছে আৰু মাছ কমিউনিকেশ্যন আছে। মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটোৱে মষ্টলি এতিয়া দুটা কোৰ্চ অফাৰ কৰে, MJMC যোনটো হৈছে মাষ্টাৰ্ছ ইন জাৰ্ণালিজিম এণ্ড মাছ কমিউনিকেশ্যন আৰু PhD ইন মাছ কমিউনিকেশ্যন। MJMC কোৰ্চটোত ইয়াত বহুত প্ৰেক্টিকেল, ওৱান অফ দ্য বেষ্ট বুলি ক'ব পৰা যায় নৰ্থ ইষ্টৰ ভিতৰত, যিহেতু ইয়াত প্ৰত্যেকটো প্ৰেক্টিকেল কামৰ কাৰণে ইয়াত বেলেগ ধৰণৰ লেব আছে, যেনেকৈ ইয়াত ৰেডিঅ'ৰ কাৰণে লেব আছে, ভিজুৱেল কাৰণে লেব আছে, এডিটিঙৰ লেব আছে, ফটোগ্ৰাফী লেব আছে, ইভেন দুটাকৈ মুভি থিয়েটাৰো আছে ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যনত।
এই ডিপাৰ্টমেণ্টৰ বিষয়ে ক'বলৈ যাওঁ, আমাৰ ডিপাৰ্টমেণ্টটো এটা ৱেল এষ্টাব্লিছ ডিপাৰ্টমেণ্ট হয় গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত। ইয়াতে আমাৰ নিজৰ পাৰ্চনেল ডিপাৰ্টমেণ্টেল লাইব্ৰেৰী আছে, তাতে আপোনালোকে যেতিয়া মন যায় আপোনালোকে এক্সেছ কৰিব পাৰিব নিজৰ মানে পঢ়া টাইম বা কিবা এক্সট্ৰা কামৰ বাবে। প্লাছ ডিপাৰ্টমেণ্টৰ নিজৰ ICT লেব আছে, তাতে ICT ৰিগাৰ্ডিং যিবিলাক প্ৰেক্টিকেলছ থাকে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স ছাবজেক্টত, তাত আপোনালোকে উইথ কম্পিউটাৰ বেছ AC ৰুম, তাতে আপোনাৰ এইবিলাক ফেচিলিটি আছে। ধন্যবাদ। আৰু এইটো হৈছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, অৰ্থাৎ ইউনিভাৰ্চিটিখন য'ৰ পৰা পৰিচালিত হয়। আৰু এইটো আছে অলপ আগতে আমি দেখুৱালোঁ আপোনালোকক অডিটৰিয়ামটো, অডিটৰিয়ামৰ ডাইৰেক্টলি অপজিট ছাইডতে এইটো আপোনালোকে পাই যাব। আৰু ইয়াৰ পৰাই সমগ্ৰ অৰ্থাৎ গোটেই ইউনিভাৰ্চিটিখন পৰিচালিত হয়। যদিও মই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ, কিন্তু যদি MZDৰ ইডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়ে ক'বলৈ যাওঁ, এই ডিপাৰ্টমেণ্টটোৱে অফাৰ কৰা কৰ্চেছসমূহ হৈছে MA ইন ইডুকেশ্যন, BEd, MAd লগতে PhD ডিগ্ৰী। লগতে ইয়াতে আপোনালোকে ITEP কৰ্চটো কৰিব পাৰিব, যিটো হৈছে ইণ্টিগ্ৰেটেড BEd। আৰু এই ডিপাৰ্টমেণ্টটোত অল অভাৰ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সমগ্ৰ স্থানৰ পৰা অহা ফেকাল্টিয়ে শিক্ষা প্ৰদান কৰে। আৰু তেওঁলোকৰ বিষয়ে আপোনালোকে MZDৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোত চাই ল'ব পাৰে। প্ৰকৃতিৰ কোমল বুকুত লুচাই পাহাৰত অৱস্থিত এইখন এখন সুন্দৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, যাৰ নামেই হৈছে মিজোৰাম বিশ্ববিদ্যালয়। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এটি সুকীয়া স্থান আছে। শৈক্ষিক আৰু গৱেষণা ক্ষেত্ৰত ইয়াৰ এটি নাম আছে। মই বৰ্তমান উপস্থিত আছোঁ স্কুল অফ হিউমেনিটিজ এণ্ড লেংগুৱেজেছ। এই স্কুলৰ ভিতৰত 3টা বিভাগ আছে, ডিপাৰ্টমেণ্ট অফ মিজো, ডিপাৰ্টমেণ্ট অফ ইংলিছ আৰু ডিপাৰ্টমেণ্ট অফ হিন্দী। 3টি বিভাগত স্নাতকোত্তৰ স্তৰৰ পৰা গৱেষণা অৰ্থাৎ PhD লৈকে অধ্যয়ন আৰু অধ্যাপন কৰা হয়। সেয়েহে যিসকল ছাত্ৰ ছাত্ৰী আহিবলৈ ইচ্ছা কৰিছে বা যিসকল পিতৃ মাতৃ বা যিসকল এই ভিডিঅ'টো চাই আছে, মই আশা কৰিছোঁ আপোনালোকৰ সন্তান, আপোনালোকৰ বন্ধু বান্ধৱী শ্বেয়াৰ কৰক আৰু জীৱনত এবাৰ স্নাতকোত্তৰ বা PhD কৰিবৰ বাবে এইখন সুন্দৰ বিশ্ববিদ্যালয় আহক, নতুন অনুভৱ লওক। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। খুলুমবাই, কালৌমে, গজেনথেং সাবাইখৰ। মই ইয়াতে প্ৰফেচাৰ হিচাপে 2007 চনৰ পৰা আছোঁ। আজি প্ৰায় 19 বছৰ কমপ্লিট হ'ল আৰু 20 বছৰ হওঁ হৈ আছে। ইয়াতে আমি হৰ্টিকালচাৰত এডমিশ্যনৰ কাৰণে বেচিকেলি এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী লওঁ, বা যোনে BSc এগ্ৰিকালচাৰ কমপ্লিট কৰি 60% মাৰ্কছৰ সৈতে যোনে BSc এগ্ৰিকালচাৰ কমপ্লিট কৰিব পাৰে কোনো ICAR ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আমি তেওঁলোকক ইয়াত এডমিশ্যনৰ কাৰণে প্ৰিফাৰেঞ্চ দিওঁ। আমাৰ ইয়াতে MSc প্লাছ PhD দুইটাই অপশ্যন আছে। MScত আমি 2টা স্পেচিয়েলাইজেশ্যনত দিওঁ, MSc হৰ্টিকালচাৰ ইন ফ্ৰুইট চায়েন্স আৰু MSc হৰ্টিকালচাৰ ইন প্লেণ্টেশ্যন, স্পাইচেছ, মেডিচিনেল এণ্ড এৰমেটিক ক্ৰপ। আমাৰ এতিয়া এট প্ৰেজেণ্ট প্ৰতিটো বেটছতে 30 জনকৈ কেপাচিটি থাকে। আমাৰ ডিপাৰ্টমেণ্টটো ICAR এক্ৰিডিটেশ্যনৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। এতিয়াও আমাৰ টীম আহিছে, হয়তো এডমিশ্যনৰ সময়লৈ আমি ICAR এক্ৰিডিটেশ্যন পাই যাব পাৰোঁ। যদি কাৰোবাৰ কিবা এই বিষয়ে সুধিব লগা থাকে, মোৰ বিষয়ে ডিটেইলছটো আমাৰ ইউনিভাৰ্চিটি ৱেবছাইটত আছে, তাৰ পৰা মোৰ নাম্বাৰ লৈ বা ইমেইলত মোক কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এই হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টটি এইফালেৰে স্কুল অফ আৰ্ট ছায়েন্সৰ লগত কানেক্টেড হৈ আছে। গতিকে ডাইৰেক্টলি আমি এতিয়া মেইন গেটৰ পৰা বাওঁফালে যাম। আৰু আজিকালি বহুতে এস্থেটিক ভাইব ভাল পায়, তাৰ কাৰণে মেইন গেটৰ একেবাৰে ওচৰতে আছে আংকুলছ কেফে, লগতে ইয়াতে আছে চিলড্ৰেনছ পাৰ্ক। মানে এনজয়মেণ্টৰ কোনো ধৰণৰ কমি নাই, আৰু যদি মাইণ্ডটো ৰিফ্ৰেছ কৰিব বিচাৰে তেতিয়াহ'লে ইয়ালৈকে আহিব পাৰে আৰু এনজয় কৰিব পাৰে। আৰু আংকুলছ কেফে পাৰ হৈ আপোনালোকে ষ্টুডেণ্টৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ বেংকসমূহো পাই যাব, লগতে DSW আৰু ছিকিউৰিটি চেল যিটো আছে সেইটো আপোনালোকে ইয়াতে পাই যাব। আৰু অলপ আগুৱাই আহিয়ে ইয়াতে আপোনালোকে MZDৰ যিখন বাস্কেটবল কোৰ্ট আছে সেইখনো দেখিবলৈ পাব সোঁহাতে। মিজোৰাম ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত এইফালে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এটি পোষ্ট অফিচো আছে।
আৰু এই বাওঁফালে ভাইচ চেঞ্চেলৰ, ৰেজিষ্টাৰ, ফাইনেন্স অফিচাৰ আৰু কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ কোৱাৰ্টাৰসমূহ আছে। ইয়াতে আমাৰ ইউনিভাৰ্চিটিত নানা ধৰণৰ কোৰ্চ প্ৰভাইড কৰা হয়, যেনেকৈ NEPৰ ITEPৰ পৰা যিটো নতুন কোৰ্চ ইন্ট্ৰডিউচ কৰা হৈছে সেয়াও পাৰি। MSc জইন কৰিব পাৰে CUET ফালৰ পৰা, আৰু PhD প্ৰগ্ৰামটো জইন কৰিব পাৰে ইয়াৰ এণ্ট্ৰেন্স পাছ কৰি। ইয়াতে আমাৰ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ ধৰণৰ ৰিচাৰ্চ কৰা হয়, মেডিচিনেল কেমিষ্ট্ৰিৰ পৰা মেটেৰিয়েল কেমিষ্ট্ৰিলৈকে। আৰু ইয়াতে আমাৰ অসমৰো যথেষ্ট গৱেষক ছাত্ৰ আছে। ইয়াৰ পূৰ্বেও আগত যথেষ্ট অসমৰ গৱেষক ছাত্ৰ ইয়াৰ পৰা ওলাই গৈছে। ইয়াৰ পৰা ওলাই যথেষ্ট ভাল ভাল অপৰচুনিটিজ পোৱা মানুহ আছে অলৰেডি। আমাৰ ডিপাৰ্টমেণ্টত ৰিচাৰ্চৰ কাৰণে যথেষ্ট ইনষ্ট্ৰুমেণ্টছ আছে, যেনেকৈ UV, IR, HPLC আৰু বেলেগ বেলেগ ধৰণৰ যিখিনি আপোনাৰ ৰিয়েকশ্যনছ কৰাৰ কাৰণে যিবোৰ বহুত চেঞ্চিটিভ ইনষ্ট্ৰুমেণ্টছ থাকে সেয়াও আমাৰ ইয়াতে যথেষ্ট উপলব্ধ আছে। কেইদিনমানৰ পাছতে ইয়াতে NMR, ফ্ল'ৰচেন্স, স্পেক্ট্ৰফটোমিটাৰ এই সকলো ইয়াতে উপলব্ধ থাকিব। মিজোৰাম বিশ্ববিদ্যালয়ৰ যিটো ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স এণ্ড কম্পিউটাৰ ছায়েন্স, তাত এটা এক্সিলেণ্ট একাডেমিক এনভাইৰনমেণ্ট দেখা পোৱা যায়, আৰু লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো নতুন নতুন ইন'ভেশ্যন দেখা পোৱা যায়। আৰু তাত পিয়'ৰ মেথমেটিক্স, এপ্লাইড মেথমেটিক্স আৰু ৰিচাৰ্চৰ ক্ষেত্ৰত বহুত কাম কৰা হৈছে আমাৰ ডিপাৰ্টমেণ্টত। আমাৰ ইয়াত বহুকেইটা ৰিচাৰ্চৰ কাৰণে লেব আছে। আমাৰ টোটেল 62জন ৰিচাৰ্চ স্কলাৰে আছে, আৰু তাৰ উপৰিও আমাৰ ইয়াত MCA মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, MSc মেথমেটিক্স এই দুটা কোৰ্চ প্ৰদান কৰা হয়। ধন্যবাদ। মই মিজোৰাম ইউনিভাৰ্চিটি বৰ্তমান ইছৰোৰ এটা প্ৰজেক্টত ৰিচাৰ্চ স্কলাৰ হিচাপে কাম কৰি আছোঁ। মিজোৰাম ইউনিভাৰ্চিটি ফিজিক্স ডিপাৰ্টমেণ্টত বৰ্তমান 8জন ফেকাল্টি আছে, আৰু ফিজিক্স ডিপাৰ্টমেণ্টত ৰিচাৰ্চ ৱৰ্কৰ কাৰণে এটা বহুত ভাল এনভাইৰনমেণ্ট আছে বুলি ক'ব পৰা যায়। থিয়ৰিটিকেল আৰু এক্সপেৰিমেণ্টেল দুইটা ফিল্ডতে ৰিচাৰ্চ কৰা হয়। ফিজিক্স ডিপাৰ্টমেণ্টত বৰ্তমান ৰিচাৰ্চ ৱৰ্কৰ কাৰণে বহুতখিনি ইনষ্ট্ৰুমেণ্ট এভেইলেবল আছে। ইয়াৰ ভিতৰত FTIR, XRD, স্পেক্ট্ৰফ্ল'ৰমিটাৰ, কাৰ্বলাইট, টিউব ফাৰ্নেছ, কাৰ্বলাইট, বক্স ফাৰ্নেছকে ধৰি আৰু বহুতখিনি ৰিচাৰ্চৰ সুবিধা আছে। ইয়াতে ফিজিক্স ডিপাৰ্টমেণ্টৰ পৰা 2টা পেটেণ্ট অলৰেডি ফাইল কৰা হৈছে। পষ্ট ডক্টৰেল ৰিচাৰ্চো কৰা হৈছে, গতিকে ৰিচাৰ্চৰ কাৰণে এটা ভাল স্ক'প আমাৰ ইয়াৰ পৰা কৰিব পৰা যায়। মিজোৰাম ইউনিভাৰ্চিটিৰ আটাইতকৈ ধুনীয়া কথাটোৱে হৈছে ইয়াৰে প্ৰদূষণমুক্ত বাতাবৰণ আৰু ইয়াৰে স্থানীয় মানুহখিনিৰ নিজৰ সমাজখনৰ প্ৰতি যিটো দায়বদ্ধতা। এই দুটা কথা আমাৰ অসমৰ বা ভাৰতৰ আন ঠাইৰ মানুহৰো শিকিবলগীয়া ইয়াতে, এইটো মই নিজে ভাবোঁ। মই যোৱা 6 বছৰৰ পৰা ডিপাৰ্টমেণ্ট অফ ফুড টেকন'লজিত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছোঁ। আমাৰ ডিপাৰ্টমেণ্টটোত 2টা কোৰ্চ চলে। এটা MSc ফুড টেকন'লজি, য'ত বেচেলাৰ এগ্ৰিকালচাৰ, বেচেলাৰ কেমেষ্ট্ৰি, বেচেলাৰ লাইফ ছায়েন্সেছ বা ৰিলেটেড যিবোৰ ছাবজেক্টছ আছে তাতে বেচেলাৰ কৰা মানুহখিনিয়ে এপ্লাই কৰিব পাৰে চেণ্ট্ৰেল ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ PG আৰু মিজোৰাম ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ মাধ্যমেৰে। PhD প্ৰগ্ৰেম এটা আছে, PhD ইন ফুড টেকন'লজি, য'ত মাষ্টাৰ্ছ ফুড টেকন'লজি কৰা যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে অপ্ট কৰিব পাৰে। মিজোৰাম ইউনিভাৰ্চিটিৰ ভিতৰতে 2খনকৈ হেলিপেডৰ ব্যৱস্থাও আছে। Department of Industrial Chemistry, we have like many instruments such as UV, and the instrument currently I am using, which is called flash chromatography, which is very useful. You do column like separations of compounds, but many other instruments like rotavapor, which is currently in use here. There are many instruments which are coming, and such as IR, NMR, the bench of NMR, and fluorescence meter, and etc. Masters in Industrial Chemistry is a 2-year course, and the last 6 months is an industrial training course. In industrial training course, all the students have to go to different lab or in industry for their training, and that training also helps in the future. Those can work as an experience for you to apply for different jobs. Most people does their training in some kind of oil industry or in R&D labs. If you are planning to join industrial chemistry, you are most welcome, and we will be waiting for you. Thank you.
মই বৰ্তমান মিজোৰাম ইউনিভাৰ্চিটিত MSc Clinical Psychology পঢ়ি আছোঁ। This department comes under the School of Medical and Paramedical Sciences, যোনটো establish হৈছিলে in the year 2019. এই ডিপাৰ্টমেণ্টে অফাৰ কৰে courses such as MSc Clinical Psychology, MPhil with RCI license আৰু PhD programs. এই ডিপাৰ্টমেণ্টে ফ'কাছ কৰে on producing mental health professionals, যোনে আগবাঢ়ি থকা mental health needsখিনিক এড্ৰেছ কৰিব পাৰে আৰু তাৰ ইম্পৰ্টেঞ্চখিনিক প্ৰমোট কৰিব পাৰে। আমাৰ ডিপাৰ্টমেণ্টৰ ফেকাল্টিখিনি হাইলি প্ৰফেচনেল, কোঅপাৰেটিভ আৰু ফ্ৰেণ্ডলি হয়। আমাৰ ডিপাৰ্টমেণ্টত স্মাৰ্ট ক্লাছেছ আৰু সাইকলজিকেল লেবৰেটৰিজ আছে, য'ত আপোনালোকে বিভিন্ন ধৰণৰ টেষ্টছ, ইনভেণ্টৰিজ, ইকুইপমেণ্টছ আৰু বেটাৰিজ পাব। আমাৰ ডিপাৰ্টমেণ্টে উইদিন দিজ ফলোয়িং ইয়াৰ্ছ বহু ধৰণৰ ৰিচাৰ্চ, কনফাৰেঞ্চেছ, ছেমিনাৰ্ছ আৰু ৱৰ্কশ্বপ কণ্ডাক্ট কৰিছে আৰু কমিউনেল প্ৰগ্ৰেমছ অৰ্গেনাইজ কৰিছে টু ক্ৰিয়েট আৱেৰনেছ among the public sphere. আশা কৰিছোঁ those who are interested in clinical psychology তেওঁলোকে আহি এপ্লাই কৰক। The admissions are based on CUET and non-CUET process and we are eagerly waiting to the budding clinical psychologists. এইফালে আছে মিজোৰাম ইউনিভাৰ্চিটিৰ ভিতৰত এখন কেন্দ্ৰীয় বিদ্যালয় আৰু ইয়াৰ লগতে এইফালেও আছে 4খনকৈ বয়জ হোষ্টেল। মই এজন গেষ্ট ফেকাল্টি হয় স্কুল অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি মিজোৰাম ইউনিভাৰ্চিটি। আৰু পৰিৱেশটো খুবেই ভাল, ইয়াত পঢ়া শুনাৰ কাৰণে যথেষ্টখিনি সুবিধা আছে। ডিপাৰ্টমেণ্টৰ ফেকাল্টিবোৰো ৱেল নন পাৰ্চন হয় আৰু ইয়াত ডাইভাৰ্চিফাইড ফেকাল্টি পাব। অকল যে মিজোৰামৰ লোকেল ফেকাল্টি তেনেকুৱা নহয়, ইয়াত আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষক আছে ইয়াত বৰ্তমান। তো ডাইভাৰ্চিটি এটা বহুত ইম্পেক্ট কৰে আমাৰ পৰিৱেশৰ ওপৰত। তো সেইটো এটা অপশ্যন আছে। আৰু চেণ্ট্ৰেল লাইব্ৰেৰী আমাৰ খুবেই ভাল আৰু পৰিৱেশটো খুব শান্ত শিষ্ট পৰিৱেশ ইয়াতে পোৱা যায়। পঢ়াৰ কাৰণে এটা এটমস্ফিয়াৰ যিটো লাগে, মানে কাম এটমস্ফিয়াৰ, সেইটো ইয়াত পোৱা যায়। আৰু আমাৰ কেম্পাছটো ফুলি ৱাইফাই এনেবল হয়। তো তাৰ সেইটো ফালৰ পৰা আমাৰ ডিপাৰ্টমেণ্ট চাব গ'লে, আমাৰ ইউনিভাৰ্চিটিখন চাব গ'লে পঢ়াৰ কাৰণে ভাল পৰিৱেশ দিয়া হয় ইয়াত। নমস্কাৰ, মই এজন ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ছাত্ৰ। ইয়াত মিজোৰাম ইউনিভাৰ্চিটিত JEE MZU TEEE থ্ৰু দি ইয়াত এডমিশ্যন হয়। ইয়াত পৰ্যাপ্ত পৰিমাণৰ লেব ফেচিলিটিজ, ৱৰ্কশ্বপ ফেচিলিটিজ, সকলো সা সুবিধা ইয়াত আছে। আৰু ইয়াত আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট স্কুল অফ ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত আহে। আপোনাৰ চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, EC আৰু IT ডিপাৰ্টমেণ্ট। আৰ্কিটেকচাৰ একচুৱেলি হয় কি, আৰ্কিটেকচাৰ হ'ল ছায়েন্স আৰু আৰ্টৰ এটা মিক্সৰণ, য'ত আমি এই দুটা ব্যৱহাৰ কৰি কিনে এটা স্পেচ ডিজাইন কৰিবলৈ চেষ্টা কৰোঁ। কেনেকৈ মিজোৰাম ইউনিভাৰ্চিটি আৰ্কিটেকচাৰ ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব পাৰি। ছ' প্ৰথম এডমিশ্যন ল'বৰ কাৰণে আপুনি আৰ্কিটেকচাৰ ডিপাৰ্টমেণ্টত দুটা এক্সাম দিব লাগে। এটা আছে আপোনাৰ NATA নেশ্যনেল এপ্টিটিউড টেষ্ট ইন আৰ্কিটেকচাৰ, আৰু এটা আছে আপোনাৰ JEE পেপাৰ 2 বুলি আহে। JEE দিয়াৰ পিছত জোছা কাউন্সিলিঙৰ থ্ৰু দি ভাৰতৰ বিভিন্ন ধৰণৰ কলেজত এডমিশ্যন ল'ব পাৰে। ত' জোছা কাউন্সিলিঙৰ পিছত ডাইৰেক্টলি আপুনি মিজোৰাম ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰে। চিলেকশ্যন বেছি টাফ নহয়, ইজিলি হৈ যায়। আৰু নাটাৰো আপোনাৰ এক্সামটো দিয়াৰ পিছত আপুনি মিজোৰাম ইউনিভাৰ্চিটি ফৰ্ম ফিল আপ কৰি কিনে এডমিশ্যন হৈ যায়। এইটো বহুত সহজ। অ'কে, অসমৰ ষ্টুডেণ্টবিলাকৰ কাৰণে মই সঁচাকৈ কৈছোঁ, অসমৰ ষ্টুডেণ্টবিলাকে ইজিলি ইয়াত এডমিশ্যন ল'ব পাৰে। আৰু মিজোৰাম ইউনিভাৰ্চিটিত থকা ধুনীয়া ধুনীয়া ঠাইসমূহৰ ভিতৰত এখন অন্যতম ঠাই হ'ল মিজোৰাম ইউনিভাৰ্চিটিৰ ফুটবল গ্ৰাউণ্ড। মিজোৰাম ইউনিভাৰ্চিটি স্কুল অফ ছ'চিয়েল ছায়েন্সৰ ভিতৰত 6খন বিভাগ আছে। Political Science Department, Social Work Department, Sociology and Anthropology Department, Psychology Department, History and Ethnography Department, আৰু Public Administration Department. এই প্ৰায় 6খন ডিপাৰ্টমেণ্টৰ মাজত নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ প্ৰায় হৈ থাকে। ৰিচাৰ্চ এণ্ড মাষ্টাৰ্ছ থেচিছৰ বাবে স্কুল অফ ছ'চিয়েল ছায়েন্সখন জনাজিত হয়। এই 6খন বিভাগৰ মাজত ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰাম হৈ থাকে। ছ'চিয়েল ৱৰ্কৰ এজনী ষ্টুডেণ্ট ইউনিভাৰ্চিটি অফ মিনেছ'টা USA এজ এ এক্সচেঞ্জ ষ্টুডেণ্ট হিচাপে এটা ছেমিষ্টাৰৰ বাবে পঢ়িব পাইছিলে। এইটো হৈছে মিজোৰাম বিশ্ববিদ্যালয়ৰ চেণ্ট্ৰেল লাইব্ৰেৰী। ইয়াত আপোনালোকে আহি ধুনীয়াকৈ পঢ়িব পাৰে। যদি হোষ্টেলত পঢ়াত মন নবহে তেতিয়াহ'লে ইয়াতে আহি পঢ়িব পাৰে। লগতে ইয়াতে আপোনালোকে 1 লাখতকৈ অধিক কিতাপ এক্সেছ কৰিব পাৰিব। লগতে বিভিন্ন ধৰণৰ জাৰ্নেল হওক, বুক হওক, ইয়াৰ জৰিয়তে এক্সেছ কৰিব পাৰিব। আৰু এই চেণ্ট্ৰেল লাইব্ৰেৰী পাৰ হৈ আহিয়ে ছোৱালীসমূহৰ সুবিধাৰ্থে 11খনকৈ গাৰ্লছ হোষ্টেল কেম্পাছৰ ভিতৰতে আছে।
ভিডিঅ'টো কৰোঁতে ইউনিভাৰ্চিটিত গধূলিয়ে হৈ গ'ল। এই যে এটা কথা আছে হোম এৱে ফ্ৰম হোম বুলি, আচলতে কথাটো সেনেকুৱাই। গোটেইখিনি আমি অসমীয়া লগ হৈছিলোঁ, চবেই আচলতে চাহ খাব আহিছিলে আৰু চাহ খাব আহি আমি ভাবিলোঁ যে অডিটৰিয়ামৰ আগত বহোঁ, অলপ আড্ডা দিওঁ। সেইকাৰণে আমি এতিয়া লগ হৈছোঁ। লগতে আমাৰ লগত চান্দাও আছে। চান্দা কিবা ক'ব? গীতুৰাজে ক'লেই গোটেইখিনি কথা। ই কথা এটা কৈছে যে হোম এৱে ফ্ৰম হোম। সকলোৰে চিন্তা এইটোৱে থাকে, যিসকল পেৰেণ্টছো আছে বা ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে নিজৰ ঘৰৰ পৰা আঁতৰি আহে। আমাৰো এনেকুৱা হয়, এতিয়াও হয়। এটা সময়ত মা দেউতালৈ মনত পৰে, ঘৰৰ পৰিয়াললৈ মনত পৰে। আমি সৌভাগ্যৱান বুলি ক'ব লাগিব। আমাৰ যিসকল অগ্ৰজ আছিল, আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল আছে, তেওঁলোকৰ প্ৰচেষ্টাত গোটেই এই অসমীয়া শিক্ষাৰ্থীখিনি যে আছোঁ ইয়াতে, আমি এটা পৰিয়াল হিচাপে ইয়াত জীৱন নিৰ্বাহ কৰিছোঁ, জীৱন চলাই নিছোঁ, আমাৰ সংগ্ৰাম চলাই নিছোঁ। অভিজিত আছে, অভিজিত আটাইতকৈ সৰু আমাৰ। অভিজিতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মই ইয়াতে অলমষ্ট 3 বছৰ থাকিলোঁ। ইয়াতে আপোনাৰ পূৰা শান্তিৰ পৰিৱেশ, আপুনি পঢ়িবৰ কাৰণে, ঘূৰিবৰ কাৰণে চব মানে আপোনালোকে ইয়াতে বহুত ভাল পাব। আৰু কেতিয়াবা যদি পঢ়িব মুড নাযায়, কেতিয়াবা আপোনালোকে খিৰিকীৰ বাহিৰত চাই দিলে আপুনি পূৰা দৃশ্য ভাল দৃশ্য দেখা পাব। আৰু সেনেকৈ কেতিয়াবা আমাৰ ক্লাউডবোৰ ভিতৰত সোমাই আহে। অভিজিতৰ 3 বছৰ হ'ল আৰু ইহঁত নতুনকৈ আহিছে। তো তাপসী কিবা ক'বা? আমিতো ইয়াত অহা একদম বেছি দিন হোৱাই নাই, ষ্টিল মানে ইয়াত খুবেই ভাল লাগিছে। একো মানে এনেকুৱা লগা নাই যে নতুন, ইয়াত চব ঘৰৰ মানুহৰ দৰে লাগিছে। খুবেই ভাল লাগিছে আৰু আপোনালোকে আহক, খুব ইয়াতে এনজয় কৰিব। এতিয়া নেহা তাইও মোৰ লগৰী বাৰু, তাইও ক'ব এতিয়া। ময়ো নতুন, আমাৰ এবছৰে হৈছে আৰু ইয়াত থাকি পিনি বহুত ভাল লাগিছে। পৰিৱেশটো বহুত শান্ত, একো হাই হুলস্থুল নাই আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ বহুত সহায় হ'ব। আমি যেতিয়া আহিবলৈ মানে এডমিশ্যন লৈছিলোঁ, তেতিয়া বহুত ইউটিউবত এনেকৈ চাৰ্চ কৰিছিলোঁ যে মিজোৰাম ইউনিভাৰ্চিটিৰ কথা কিবা জানিবলৈ পাম নেকি, কিন্তু কোনেও মানে এনেকুৱা ভালকৈ একো ইনফৰমেশ্যনত ভিডিঅ' দিয়া নাছিলে। কিন্তু এই ভিডিঅ'টোৰ পৰা মই ভাবিছোঁ চবৰে বহুত সহায় হ'ব আৰু আপোনালোক আহিব পাৰে। বহুতে গম নাপায়, তো এই ভিডিঅ'টোৰ পৰা বহুত কথা গম পাব। আৰু দাদাহঁতৰ লগত থাকি পিনি বহুতে ভাল এটা বণ্ডিং বনি গৈছে। এওঁলোকৰতো এতিয়া যাবৰে হ'ল, চবৰে লগত এতিয়া ভাল বণ্ডিং এটা বনিলে আৰু এতিয়া আমি ঘৰৰ মানুহৰ নিচিনাকৈ থাকোঁ। আচলতে ইয়াতে থাকি আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ, যিটো আমি ঘৰটো চাগে কেতিয়াবা আমাৰ ঘৰটো থাকি ব'ৰ লাগে, কিন্তু ইয়াত থাকি আমাৰ কেতিয়াও ব'ৰ নালাগে। গোটেই দিনটো চবে কষ্ট কৰে, লেব ক্লাছ যিয়ে নহওক, আমি ৰাতি আহি মাত্ৰ এবাৰ হ'লেও লগ হওঁ, গোটেই দিনটোৰ গোটেইবিলাকে আলোচনা কৰোঁ। সেনেকৈয়ে আমি এখন পৰিয়াল হৈ আছোঁ ইয়াতে। যেতিয়া বিহু আহে আমি একেলগে লগ হৈ পিঠা পনা খাওঁ, যেতিয়া হোলী আহে আমি একেলগে ৰং লগাওঁ, দেৱালী আহিলে চাকি জ্বলাওঁ, তেনেকৈয়ে আমি আছোঁ। এতিয়া জ্যোতিষমান কোৱা কিবা। হয়, মই মানে এইটো কথাই কওঁ, গোটেইখিনিয়ে এটা কথা ক'লে যে আমি একেলগে ইউনিটিত থাকোঁ, কিন্তু মই ক'ব যাওঁ ইহঁত আমাৰ জুনিয়ৰ হয়, আমি মাষ্টাৰ্ছৰ মানে ছেকেণ্ড ইয়াৰৰ হয়, বা দাদা বাহঁত PhD স্কলাৰ হয়। আৰু এনেকুৱা আমি ভিডিঅ'ৰ আগত আহিবলৈ আমি অকল এটা ৰাতি নহয়, এনেকুৱা আমাৰ গোটেইকেইটা ৰাতিয়ে এনেকুৱা হয়। গতিকে মিজোৰাম ইউনিভাৰ্চিটিত মানে এই এনজয়মেণ্ট যিটো আমি অসমীয়াখিনিয়ে লগ হৈ থকাৰ মানে যিটো এটা উলহ মালহৰ বা এই চাহ খাব ওলাই আহিছোঁ। আৰু ইয়াত সঁচা কথা, কৈছে কি ৱেডাৰৰ কথা। ৱেডাৰ মানে এনেকুৱা, মানে সকলোৱে আহি হিল ষ্টেচন আছে বা ভিউ পইণ্ট আছে, আমি আহি কিনে গোটেইখিনিয়ে লগ হৈ চাহৰ কাপটো লৈ যেতিয়া একেলগে বহোঁ ন, আমি কেতিয়াবা শান্তিমতে বহি থাকিলেও ইয়াত মানে বহুত এটা মানে যিটো মানে ফিলিংছ মানে বা যিটো মানে শান্তি বেলেগকৈ আৰু বুজাব নালাগে মানে। গতিকে আপোনালোক গোটেই আহিব পাৰে। আমি সকলোৱে ৰখি আছোঁ আপোনালোকক, নেক্সট বাৰ কেনেকৈ মানে লগ পাব পাৰোঁ আৰু কেনেকৈ আপোনালোকৰ লগত আকৌ কিছুমান নতুন মেমৰিজ ক্ৰিয়েট কৰিব পাৰোঁ, সেইটোৱে। চাহ খাম বহুত সোনকালে, খুব সোনকালে আমি চাহ খাম একেলগে ভেণ্ডিং মেচিনত।